এনআৰচি আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু এই এনআৰচিৰ কাগজখন এতিয়াও বহুতৰ হাতত নাই। গতিকে যদি আপোনাৰ হাততো নাই তেন্তে কেনেকৈ ডাউনলোড কৰিব পাৰিব এনআৰচিখন নিজৰ ঘৰতে বহি মই আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাই দিম। যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে অনুগ্ৰহ কৰি মোৰ এই ফেচবুক পেজটো ফ'ল' কৰিব, ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাই তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনআৰচি ডাউনলোড কৰিবলৈ হ'লে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। আপোনালোকে যি ব্ৰাউজাৰ আছে সেইটো অ'পেন কৰিব আৰু তাৰপিছত এটা সাৰ্চ বাৰত টাইপ কৰিব লাগিব এনআৰচি আছাম, এনআৰচি আছাম, সৰি এনআৰচি ইয়াৰ পিছত আছাম, ASSAM আছাম। তাৰপিছত সাৰ্চ বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক প্ৰথমেই দেখা পাইছে NRCAssam.nic.in, ইয়াত প্ৰথম লিংকটোতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক ক্লিক হিয়াৰ ফৰ দ্য লেটেষ্ট টেণ্ডাৰ্ছ অফ দ্য অফিচ অফ দ্য ষ্টেট কোঅৰ্ডিনেটৰ NRC। ইয়াত চাওক তলত লিখা আছে ৰিজাল্ট ফৰ অল NRC এপ্লিকেণ্টছ as per draft NRC and supplementary list of inclusion and exclusion final NRC is live now। ইয়াত চাওক তলত ক্লিক হিয়াৰ এইটো ব্লিংক কৰি আছে, ইয়াত ক্লিক হিয়াৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আমাক এটা নাম্বাৰ দিবৰ কাৰণে আহিছে ARN নাম্বাৰ। ওপৰত লিখা আছে ৰিজাল্ট, ওপৰত যে NRCৰ যিটো ফাইনেল ড্ৰাফট এইটোৰ কথা, তলত চাওক ARN নাম্বাৰ দিয়া হৈছে। ARN নাম্বাৰটো আপোনালোকে ক'ত পাব মনত ৰাখিব, আমি যেতিয়া NRCৰ ফৰ্ম জমা কৰিছিলোঁ তেতিয়া এটা ARN নাম্বাৰ দিয়া হৈছিলে আৰু এই ARN নাম্বাৰটো এটা ষ্টিকাৰত লগাই দিয়া হৈছিলে। গতিকে আপোনালোকে যিবিলাক ফৰ্ম জমা কৰিছিলে NRC অফিচত সেই ফৰ্মবিলাকৰ ওপৰত চাব এটা ARN নাম্বাৰ দিয়া হৈ আছে আৰু এই ARN নাম্বাৰটো ইয়াত আমি টাইপ কৰিব লাগিব। গতিকে মই ARN নাম্বাৰ দি আছোঁ, আপোনালোকৰ নিজৰ ARN নাম্বাৰ যিটো হয় সেইটো দিব লাগিব। মই নিজৰ ARN নাম্বাৰটো দি আছোঁ, আপোনালোকে নিজৰ ARN নাম্বাৰটো দি এইটো উলিয়াব লাগিব। বেলেগৰ ARN নাম্বাৰ দিলে নহ'ব, ARN নাম্বাৰটো খুব লম্বা হয়, খুব কেয়াৰফুলি দিব লাগিব, নহ'লে ভুল হৈ যাব পাৰে। ভুল হৈ গ'লে আপোনাৰ ৰিজাল্টটো নাপাব। অনুগ্ৰহ কৰি ARN নাম্বাৰটো দিওঁতে খুব সাৱধানতাৰে দিবলৈ চেষ্টা কৰিব। এয়া চাওক মই ARN নাম্বাৰটো দি দিছোঁ। এতিয়া চাওক ARN নাম্বাৰৰ তলত আৰু এটা আছে কেপচা। ইয়াত চাওক কেপচাটো দিবলৈ হ'লে আপুনি চাই চিতি দিব লাগিব। মোৰ ইয়াত কেপচা দিয়া আছে JKDDT, মই দি আছোঁ JK, তাৰপিছত কেপিটেলত আছে DD, তাৰপিছত TA। এতিয়া চাওক সাৰ্চত ক্লিক কৰিম, সাৰ্চত ক্লিক কৰিব লাগিব। এয়া চাওক সাৰ্চত ক্লিক কৰাৰ লগে লগে এতিয়া NRCখন ওলাই আহি গ'ল। ইয়াত চাওক 8জন মেম্বাৰ আছে ফেমিলিত, গতিকে 8জনৰ নাম আহিছে। আপোনালোকৰ যদি বেছি হয় তেতিয়াহ'লে বেছিও নাম আহিব পাৰে। মনত ৰাখিব এই ARN নাম্বাৰ যিটো আছে ARN নাম্বাৰটো খুব শুদ্ধকৈ দিব লাগিব। ARN নাম্বাৰ যদি শুদ্ধকৈ দিব নোৱাৰে তেন্তে আপোনাৰ NRCখন নোলাব। ARN নাম্বাৰ দিওঁতে শুদ্ধকৈ দিব আৰু কেপচা দিওঁতে শুদ্ধকৈ দিব। যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে নিজে উলিয়াব নোৱাৰে, কিবা দৰকাৰ হয় উলিওৱাৰ, তেন্তে মোৰ নম্বৰত যোগাযোগ কৰিলে মই উলিয়াই দিব পাৰিম। কিন্তু হোৱাটছআপত যোগাযোগ কৰিবলৈ নাপাহৰিব। কলত ডাইৰেক্ট কল নকৰিব, হোৱাটছআপতে যোগাযোগ কৰিব। ধন্যবাদ।